আমি অকণমান জহা খেতি কৰিছিলোঁ, কিন্তু বিজুলী বিভাগ জহাখিনি পানী থাকিল। পানী থকাৰ কাৰণে এই জহাখিনি এনেকুৱাকৈ পৰি গৈছে। আৰু মই কাটোৰজনক কৈছোঁ যে তেখেতে মোৰ সিকেইটা ওলাই দিলে হ'ল, আৰু বাকী আৰু নাৰাবিলাক বুলি আমাক একো নালাগে। ধুনীয়াকৈ কাটিছে তেখেতে। চাওকচোন আপোনালোকে কি মৰম লগা খেতি হৈছিল, কিন্তু উপায় নাই, পানী থাকিল। এইটো আমাৰ জহা খেতি আছিল, তুলসী জহা বুলি কয় এইটো। এই তুলসী জহা কৰিছিলোঁ অকণমান, কিন্তু নাই, যিটো প্ৰডাক্ট পাব খুজিছিলোঁ সেই প্ৰডাক্টটো মই নাপালোঁ। উপায় নাই আৰু এতিয়া পানীও নাছিলোঁ আৰু এইবাৰ খেতি কৰিবলৈ, কিন্তু অৱশেষত নালাগা টাইমত অকণ পানী আহি সেই খেতিখন নষ্ট কৰি থৈ গ'ল। বাকীখিনি খেতি মোৰ বেয়া হোৱা নাই, কিন্তু জহা খেতিখিনি একদম মানে পৰি পানীত নষ্ট হৈ গ'ল। উপায় নাই আৰু ৰাইজ, এইখিনি আমাৰ জহা খেতি আছিল। চাই লওক আপোনালোকে, জহা খেতি, জহা ধানৰ খেতি কৰিছিলোঁ আৰু, কিন্তু উপায় নাই। যেতিয়া লাগিছিল পানী তেতিয়া পানী নাপালোঁ, যেতিয়া নালাগিছিল পানী তেতিয়া পানীয়ে আমাৰ খেতিখন নষ্ট কৰি থৈ গ'ল। উপায় নাই আৰু কি কৰিম, আপোনালোকৰ আশীৰ্বাদত যিটো পাইছোঁ তাকে সন্তুষ্ট আৰু।